ভাৰত চৰকাৰৰ কেবিনেটে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ এক বিশাল প্ৰকল্পক অনুমোদন জনালে। এই সমগ্ৰ প্ৰকল্পটো 85 কিলোমিটাৰৰ দৈৰ্ঘ্যৰ হ'ব। কলিয়াবৰৰ পৰা নুমলীগড়লৈ এই সমগ্ৰ ৰাস্তাচোৱা 4 লেন কৰা হ'ব। অৰ্থাৎ আজি ইমান দিনে আমি দেখা পাইছিলোঁ যে কলিয়াবৰলৈকে 4 লেনৰ কাম হৈছে, নুমলীগড়ৰ পৰা যোৰহাটলৈ 4 লেনৰ কাম হৈছে, কিন্তু মাজৰ কলিয়াবৰৰ পৰা নুমলীগড় ৰাস্তাচোৱা আমাৰ 2 লেন আছিলে আৰু কাজিৰঙা অভয়াৰণ্য থকা বাবে তাক আমি সম্প্ৰসাৰণ কৰিব পৰা নাছিলোঁ। এতিয়া কলিয়াবৰৰ পৰা 85 কিলোমিটাৰৰ ৰাস্তা আমি 4 লেনিং কৰিম আৰু স্বাভাৱিকভাৱে কাজিৰঙা অভয়াৰণ্যৰ অঞ্চলটো যি 34.5 কিলোমিটাৰ হ'ব, তাত এটা ডাঙৰ এলিভেটেড কৰিডৰ আমি নিৰ্মাণ কৰিম। এই এলিভেটেড কৰিডৰ নিৰ্মাণ হোৱাৰ ফলত কাজিৰঙাৰ বন্য জন্তু বিপদমুক্ত হ'ব।